Hi everyone, আজি আমি day 9 যেটো আমাৰ কোৱেশ্চন দিছিলো এটোৰ বিষয়ে ডিসকাস কৰিম। সো আপোনালোকে গম পাইছে আমাৰ ডেটবোৰ এটো সপ্তাহতে দিব বুলি কৈছে সিএম ছাৰে আৰু 15 ৰ পৰা আমাৰ ষ্টাৰ্ট হৈ যাব। এতিয়া আমাৰ হাতত বেছি দিন নাই, সো প্ৰেক্টিস ভালকে কৰি থাকক। মই ভিডিঅ'বোৰত যি কথা আপোনালোকক কৈছো সেইখিনি ভালকে কৰিব আৰু ওৱৰ্ড এক্সেল পিপিটি তিনিটাই আপোনালোকে প্ৰেক্টিস কৰি থাকক। আমাৰ কোৱেশ্চনটো কি আছিল এবাৰ চাই লম। এটা প্যাৰাগ্ৰাফ দিয়া হৈছিল তাতে ফৰমেটিং কিছুমান আছিল তাৰ পিছত আমি এটা কভাৰ পেজ এটা ইনক্লুড কৰিব দিছিলো আৰু এটা চাৰ্ট আছিল চাৰ্টটো ইনক্লুড কৰিব দিছিলো। সো এখিনি আছিল কোৱেশ্চনটো। সলিউশনটো লৈ আহো। সো আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকে যিমান পাৰে ডিজাইন কৰিব পাৰে, যিমান পাৰে আপোনালোকে এলিমেন্টস ইউজ কৰিব পাৰে, বাট চাই লব যে কি কোৱেশ্চনত দিছে আৰু আমাৰ হাতত সময় কিমান আছে। সো যদি আপোনালোকে ভাবে যে আপোনালোকৰ মানে আৰু কৰিব পাৰিব কিবা, তেতিয়া হলে মানে আগৰ পৰা প্লেনিং কৰি যাব। তাৰ মানে আপোনালোকে এমএছ ওৱৰ্ডৰ কোৱেশ্চনটো কৰিলে যিখিনি বিচাৰিছে আমাক ডিজাইন একদম মিনিমাল ৰাখিলে, তাৰ পিছত এক্সেল পাৱাৰ পইণ্ট সেইখিনি কোৱেশ্চন কৰিলে, কৰি আপোনালোকৰ হাতত যদি টাইম আকৌ ৰৈ যায় তেতিয়া যিখিনি ডিজাইনিঙৰ এলিমেন্ট আৰু দিব আছিল আপোনালোকৰ সেইখিনি দিব, বা আপোনালোকৰ কিবা যদি মানে কাৰেকচন কৰিব লগা আছে সেইখিনি বস্তু আপোনালোকে কৰি ল'ব। সো কথাটো এইটোৱে যে আমাৰ টাইমৰ ভিতৰত আমি কৰিব লাগে। সো মইটো মিনিমাল একদম সিম্পল ৰাখিব চেষ্টা কৰিছো। আমাৰ ওপৰতে ফাৰ্স্ট যেটো পায় কভাৰ পেজ সেইটো মই দি দিছো। কোৱেশ্চনটো মতে চাম আমি। কোৱেশ্চনটোত প্ৰথমত আমাৰ দিয়া আছিল হেডিংটো আমাৰ 16 পইণ্ট হ'ব লাগে, তাৰ পিছত কেলিব্ৰি ফন্ট যেটো আছে সেইটো ফন্ট হ'ব লাগে। সো আমি হেমতে কৰিছো। বাকি প্যাৰাগ্ৰাফখিনি আমাৰ টাইমছ নিউ ৰোমান বুলি কৈছিল দিলো। ইয়াতে এইখিনি আমাৰ হাইলাইট কৰিব দিছিল, দেন এইখিনি কালাৰ ফন্ট কালাৰ ইউজ কৰিব দিছিলে, ইটালিক্স কৰিব দিছিলে, কৰিলো। এইখিনি আন্ডাৰলাইন কৰিব দিছিলে আৰু এইখিনি বোল্ড এইখিনিত আপোনালোকে টাইপ কৰোতে কৰি লৈছে এইখিনি বস্তু। চাওক মই শৰ্টকাট কৈছো, আপোনালোক কন্ট্ৰল শিফট ইউজ কৰি ৰাইট লেফট তেনেকে সিলেক্ট কৰি পেলাই আপোনালোকে বোল্ড টাইপ কৰোতে বোল্ড কৰি যাব পাৰে। যদি আপোনালোকৰ মাজে মাজে এটা ৱৰ্ড ধৰি লওক বোল্ড হৈ আছে, সো আপোনালোকে টাইপ কৰি থাকোতে বোল্ডটো কৰি যাব। যেহেতু আমাৰ টাইপিংৰ কাৰণে আৰু ফৰমেটিংৰ কাৰণে কম্বাইন টাইম হয়, সো আপোনালোকে পিছত যদি আকৌ বোল্ড কৰিব যায় আপোনালোকৰ টাইম লাগিব। সো কন্ট্ৰল শিফট ইউজ কৰিলে যদি আপোনালোকে ইউজটো হৈ যায় কন্ট্ৰল শিফট আৰু এৰো ইউজ কৰিব তেতিয়াহলে কৰি ল'ব। আদাৰৱাইজটো মানে আমাৰ মাউস ইউজ কৰি দিব পাৰে। দেন আমাৰ কি আছিল যে ইয়াতে বৰ্ডাৰ ইউজ কৰিব লাগে, মানে প্যাৰাগ্ৰাফটোত বৰ্ডাৰ ইউজ কৰিব লাগে। সো আমি প্যাৰাগ্ৰাফটো সিলেক্ট কৰি লম, কৰি পেলাই ইয়াত চাওক আপোনালোকে এইটো হয়তো আপোনালোকৰ টুলটো স্কিপ হৈ যায়, ইয়াত আছে বুলি নাজানে আপোনালোকে হয়তো। সো ইয়াতে চাই লওক ফিল কালাৰো ইয়াতে আছে আৰু আমাৰ বৰ্ডাৰো ইয়াতে আছে। যদি আমি ফিল কালাৰ অপচনটো ইউজ কৰো, চাওক আমি প্যাৰাগ্ৰাফত কালাৰ দিব পাৰো, দেখিছে। সো ইয়াতে চাওক বৰ্ডাৰটো ইয়াতে দিব, আউটসাইড বৰ্ডাৰ দিলে। আৰু যদি আপোনালোকৰ বৰ্ডাৰটো যদি ঠিক হোৱা নাই ইমানখিনি, যে আমাৰ 1 পইণ্ট কৈছেতো, তো তেতিয়া আমি কি কৰিম এডিশনাল সেটিংত যাম, গৈ পেলাই এইটো চাওক এইটো হাফ হৈ আছে, সো এইটো আমি 1 পইণ্ট কৰি লম। তাৰপিছত আমাৰ ইনডেন্টৰ কোৱেশ্চনটো আছিল, কোৱেশ্চনত দিয়া আছিল ইনডেন্ট দিব লাগে। সো ইনডেন্ট আমাৰ দুটা টাইপৰ থাকে, হেংগিং আৰু ফাৰ্স্ট লাইন। সো আমি যিখিনিত ইনডেন্ট ইউজ কৰিব গৈছে সেইখিনি সিলেক্ট কৰি ললো, কৰি পেলাই প্যাৰাগ্ৰাফৰ এডিশনাল সেটিংছত যাম, গৈ ইয়াতে স্পেচিয়েলত যাম। ইয়াত চাওক হেংগিং হয় তেতিয়াহলে ফাৰ্স্ট লাইনটোক বাদ দি বাকিখিনি আমাৰ ইনডেন্টেশন আহিব। চাওক হেংগিংটো কেনেকৈ চাই লওঁ, হেংগিং ইউজ কৰিলো, এপ্লাই কৰিলো, চাওক হেংগিংটোত ফাৰ্স্টটো থাকে, বাকিখিনি ইনডেন্টেশন হৈ যায়। আৰু যেটো ফাৰ্স্ট লাইন হয় তাতে ওলোটা যে ফাৰ্স্ট লাইনটো হৈ যাব। সো নেক্সট কি আছে কোৱেশ্চনটোত, ফুটাৰ এটা এড কৰিব দিছে, নেম আৰু ডেটটো চেণ্টাৰ এলাইন। সো আমি এটা এড কৰিছো নেমটো, আৰু এইটো চেণ্টাৰ এলাইন বুলি ক'লে আপোনালোকে মানে বেলেগ হেৰি কৰিব নাযাব যে নামটো লিখি ধৰি লওক এটা স্পেচ দি কৰিলে, তেনেকা নকৰিব। চেণ্টাৰ লিখা থাকিলে গোটেইখিনি চেণ্টাৰত দিবলৈ ট্ৰাই কৰিব। নেক্সট আছে পেজ নাম্বাৰ। পেজ নাম্বাৰ এটা বস্তু মন কৰক, আমি অলৰেডি ফুটাৰ যেতিয়া দিলো, তো আৰু তাতে আমাক পেজ নাম্বাৰটো উল্লেখ কৰা নাই যে ফুটাৰত হ'ব নে হেডাৰত হ'ব। সো আমি কি কৰিম, ইয়াতে এটা অলৰেডি এলিমেন্ট আছে, ওপৰত আমি এটা আৰু এটা এলিমেন্ট দি দিম। ওকে, সো আমি ইনসাৰ্টত গলো, পেজ নাম্বাৰ মই এটা টপত দি আছো কাৰণ তলত এটা যিহেতু আমাৰ তাত এলিমেন্ট এটা আছে। সো টপ অফ পেজত গলো, দেন মই লেফট যিটো আছে সেইটো চুজ কৰিলো। ওকে, দেন আহি গ'ল। এটা চাওক কভাৰ পেজটোত আমাৰ এটা শ্ব' হোৱা নাই আৰু ইয়াতে আমাক 2 বুলি শ্ব' হৈছে, তো আমাকতো 2 নহয় 1 হে লাগে। সো আমি 1 কৰি দিম, যেহেতু আমাক বোল্ড হিচাপে লাগে। সো আমি সিলেক্ট কৰিম, বোল্ড কৰি দিম, দ্যাটছ ইট।
সো আমাৰ পেজ নাম্বাৰটো এড হৈ গ'ল সো এইটো আপোনালোকে মন কৰিব যে পেজ নাম্বাৰ এনে আমাক এড কৰিব নিদিয়ে তাৰ লগতো কথা আছে যে কভাৰ পেজটো আমাৰ পেজ নাম্বাৰ নাথাকে তো আমি ইয়াতে 1 ৰ পৰা ষ্টাৰ্ট কৰিব লাগে সো হেইবোৰ মন কৰিব তাৰ পিছত আমাৰ নেক্সট কি আছে কোৱেশ্চনত কভাৰ পেজ এড কৰা কথা কভাৰ পেজটো জাস্ট সিম্পলি ইয়াতে ইনসাৰ্টত যাব কভাৰ পেজ আছে ইয়াতে যিখিনি চুজ মই ফাৰ্ষ্ট ইউজ কৰিছো আপোনালোকে যেটো সুইটেবল পায় চুজ কৰিব তাৰ পিছত যিখিনি আমাক ইনক্লুড কৰিব কৈছে কিন্তু কৰি লব the importance of digital literacy মই সিম্পলি টাইপ কৰি থৈ দিব পাৰিলো হয় কিন্তু মই অলপ হেডিং টাইপৰ অলপমান ফন্টটো বঢ়াইছো ইয়াতে এটা আন্ডাৰলাইন দিছো দেন ইয়াতে নেম ৰোল নম্বৰ এড কৰিছো প্ৰিপেয়াৰ্ড বাই তো আমাক কৈ দিয়া নাছিল কিন্তু এনেকুৱা কভাৰ পেজ ইউজ কৰিলে আমি কিহত কভাৰ পেজ ইউজ কৰো কিবা এটা ধৰি লওক ৰিপৰ্ট গভৰ্নমেন্ট ৰিপৰ্ট এটা বনালো বা সিম্পল আমাৰ অফিচৰ কাৰণে এটা ৰিপৰ্ট বনালো তাতে আমি নামটো দিব লাগে প্ৰিপেয়াৰ্ড বাই অমুক সো সেইকাৰণে এটো এটা মানে এডেড মানে কৰিলে যদি হাতত টাইম থাকে আপোনালোকে ক্ৰিয়েটিভিটি যিমান ইউজ কৰে কৰি থাকিব দেন এট দি এন্ড আমাৰ কোৱেশ্চনটো হল চাৰ্ট এড কৰিব লাগে আমাৰ সো চাৰ্টৰ ডাটাখিনি ইয়াত দিয়া আছে আমাৰ মান্থ আৰু পাৰ্টিসিপেন্টস দিয়া আছে monthly participants in digital literacy training ইয়াতে একো নাই জাস্ট আমি ইয়াত ডাটাখিনি আছে সো আমি এখিনি ইনপুট কৰিম কেনে কৰিব চাও আমি এটা পেজ ব্ৰেক এটা দি দিও তেতিয়া আমাৰ সুবিধা হ'ব দেখাব ওকে সো ইনসাৰ্টত গলো ইনসাৰ্টত আমাৰ চাৰ্ট চুজ কৰিব আৰু ইয়াত কৈ দিয়া নাই পাই চাৰ্ট নে আমাৰ হেৰি সো দিয়া নাই যেতিয়া আমি পাই চাৰ্টটো ইউজ কৰিব পাৰো বা আমি নরমাল বার চাৰ্ট ইউজ কৰিব বা কলম চাৰ্ট ইউজ কৰিব তো নরমালি আমাৰ চাৰ্ট বুলি ক'লে আমি পাই চাৰ্ট কৰিটো মেনশন কৰি দিলে হয় আৰু ইউজ কৰিব পাৰো কোনো কথা নাই মানে এটা চাৰ্ট বুলি কৈছে যেতিয়া পাই চাৰ্ট বার চাৰ্ট জি আছে ৰিয়াত জি আছে গুটেখিনি ইউজ কৰিব পাৰো কিন্তু ইজিলি আন্ডাৰস্ট্যান্ড কৰিব পৰা কি হয় আমাৰ বার চাৰ্টটো হয় নরমাল আমি যেটো কলম যেটো ইউজ কৰো হেতু সো ইয়াতে আমি ফাৰ্স্ট চুজ কৰিলো চুজ কৰি ওকে কৰি দিলো তেনে আমাৰ সব ডাটাখিনি পুট কৰিব দিব সো আমি এটা কি কৰিম ডাটাখিনি এটা পুট কৰি দিম ইয়াত আমাক ক্যাটাগৰী 1 2 3 4 আছে তো ইয়াত আমাক জানুৱাৰী ফেব্ৰুৱাৰী হেনেকে লাগে সো আমাক কি হলকে লাগে জুন লকে আছে সো মই জানুৱাৰী এড কৰি দিম এড কৰি সব বাকিখিনি আপোনালোকে টাইপ কৰিব না লাগে ইয়াতে আপোনালোকে স্মাৰ্ট ৱেট কৰিব জানুৱাৰীৰ পৰা যদি আমাৰ এনেকে ড্ৰেগ কৰি দিও তেতিয়া আমাৰ জুন লকে আহি যাব তাৰ পিছত ইয়াতে আমাৰ এইখিনি আমাক না লাগে সিৰিজ 2 সিৰিজ 3 কি না লাগে তো আমি এটাই আমাক লাগে কলম এটা চুজ কৰিলো তাৰ পিছত সিৰিজ 1 টোত আমাক কি লাগে কি লিখিম আমি সিৰিজ 1 টোত পাৰ্টিসিপেন্ট লিখিম পাৰ্টিসিপেন্টস আমাৰ নাম্বাৰ বিলাক দিয়া আছে তেনেকে চাই লব আপোনালোকে তো তেনেকে আমাৰ এড হৈ গল ডাটাখিনি বাকিখিনি আমি ডিলিট কৰি দিম নহলে দেখাত বেয়া লাগে তো এটো ক্লিক কৰি ওলাই থাকিব সো আমি ডিলিট কৰি দিলো এতিয়া আমাৰ এক্সেল শীটৰ কামটো হৈ গল এতিয়া ইয়াতে আমি ডিজাইনত যাম ডিজাইনত চাও এডিট ডাটা কৰিব হলে আপোনালোকে কিবা এটা এডিট কৰিব লাগে তেতিয়া ইয়াতে এডিট ডাটা যাব তাৰপিছত ইয়াতে যদি আপোনালোকে চেঞ্জ কৰিব বিচাৰে লেআউটটো ইয়াৰে তো ইয়াতে কৰিব পাৰে তাৰপিছত ইয়াত পাৰ্টিসিপেন্টস বুলি আমাৰ হেডিং দেখাই আছে সো এটো আমাক এটো হেডিং নাছিল আমাৰ কি আছিল হেডিংটো monthly participation in digital literacy training 2025 okay so আমাৰ হেডিংটো তেনেকে আহি গল সো ইয়াতে চাও ইয়াতে আৰু কি আছে ডিজাইনত আমাৰ আছে সুইচ ৰ কলম আছে তো আমি ইয়াতে কি কৰিব পাৰো সব সুইচ ৰ কলম কৰিলে তেতিয়া আমাৰ কি হ'ব যে তলত যে দি আছিল আমাৰ মানখিনি এনেকে এফালে গুছি গৈছে সো এইটোৱে মানে আৰু এটা কালাৰ ওয়াইজ আহি গৈছে তাৰ পিছত ইয়াতে কি আছে চাৰ্ট ষ্টাইল আছে ইয়াতে আপোনালোকে কালাৰ চেঞ্জ কৰিব পাৰিব দেখিছে কালাৰ চেঞ্জ কৰিব পাৰিব তাৰ পিছত লেআউটত গলো লেআউটত গৈ এটো চাওক এটো চাৰ্ট টাইটেলটো আপোনালোকে যদি নাথাকে এড কৰি দিব ইয়াতে নান যদি থাকে তেতিয়া আপোনালোকে এড কৰি দিব এবভ চাৰ্ট দিলো ওভাৰলে যেটো সেকেন্ড অপচন আছে হেতু দিলে চাওক কি হ'ব সেন্টাৰত হৈ যাব আৰু তাৰ বাহিৰে আমাৰ লেআউটত আপোনালোকে এখিনি চাব পাৰে সেটিংস কি আছে ইয়াতে আৰু এক্সিস টাইটেলত চাওক যে ইয়াতে আমাৰ নান সিলেক্ট হৈছে আমি ইয়াতে দিব পাৰো সো ইয়াতে মান্থস খিনি আছে তো আমি মান্থস বুলি দি দিলো ইয়াতে তাৰ পিছত আৰু কি কৰিব পাৰো প্ৰাইমাৰী ভাৰ্টিকেল এক্সিসটো আমি দিব পাৰো rotated টাইটেল হ'ব বা ভাৰ্টিকেল টাইটেল আমি rotated দিলো তো ইয়াতে আমাৰ কি হয় পাৰ্টিসিপেন্টস এটো নিদিলো হয় পাৰ্টিসিপেন্টস আমাৰ অলৰেডি দেখাই আছে বাট কিছুমান চাৰ্টত ধৰিলক কিছুমান বাৰ চাৰ্টত দিবলগীয়া হ'ব পাৰে মানে আৰু কি থাকে লেজেন্ড মানে চাও
লেজেণ্ড মানে এই যে সাইডত পাৰ্টিচিপেণ্টছ দেখাই আছে নান দি দিলে চাওক সেইটো গুচি যাব আৰু যদি শো লেজেণ্ডছ ৰাইট কৰো ৰাইটত যাব টপ লেফট বটমত গ'ল সো তেনেকৈ লেজেণ্ডটো আপোনালোকে চেঞ্জ কৰি আমি যেহেতু পাৰ্টিচিপেণ্টছ বুলি লেফটত দিছো সো আমি নান দিলেও কোনো কথা নাই তাৰপিছত আমাৰ কি আছে আৰু এটা ডাটা লেভেলছ আছে সো আমি যদি এইটো সেন্টাৰ দিও চাওক ডাটাখিনি কাৰ কিমান আছে সো এইটো দেখাই দিব ইয়াত যিমান আপোনালোকে চেঞ্জ কৰিব টুইক কৰিব হিমানে চাৰ্টটো মানে ইমপ্ৰুভ হ'ব তাৰপিছত ডাটা টেবল আমি কি ডাটা ইউজ কৰিছো টেবল ইয়াতে দেখাই দিব তো চাই লব কোৱেশ্যনত কি আছে তাৰ বাহিৰে এক্সেছটো আপোনালোকে উইদাউট দিও ভাৰ্টিকেল এক্সিস সো এক্সিস ইন 1000ত হ'ব তো তেনেকৈ যি ডিমান্ড কৰে কোৱেশ্যনটোৱে সেইখিনি আপোনালোকে দিব সো এইখিনি এক্সেছ হ'ল গ্ৰিড লাইন আপোনালোকে শ্ব' কৰিব পাৰে ইয়াতে গ্ৰিড লাইন মেজৰ গ্ৰিড লাইন আছে আপোনালোকে মাইনৰ শ্ব' কৰিব পাৰে মেজৰ মাইনৰ দুটাই শ্ব' কৰিব পাৰে তো আমি এনেকৈ ৰাখিছোঁ তো আপোনালোকে অটৰাও দিব পাৰে ট্ৰেণ্ড লাইন আপোনালোকে যদি ট্ৰেণ্ড লাইন দিব কয় দিব পাৰে দেখাই দিব ওপৰ তলৰ পৰা ওপৰলৈ গৈছে বুলি সো আজিৰ কাৰণে এইখিনি আছিলে থ্যাঙ্কস ফৰ ওয়াচিং কাৰোবাক যদি স্কিল টেষ্টৰ ওপৰত গাইডেন্স লাগে আমাৰ টেলিগ্ৰাম গ্ৰুপ জয়েন কৰিব পাৰে তাত আপোনালোকৰ যিকোনো ডাউটছ থাকিলে আমি হেল্প কৰিম ক্লিয়াৰ কৰিব লগতে ইউটিউবতো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব